দক্ষিণ কামৰূপৰ কুকুৰমাৰাত উদ্ধাৰ মৃত শিহুৰ পোৱালি কলহী নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ এটি শিহু পোৱালি সংকটৰ গৰাহত কলহীনৰ এই দুষ্প্ৰাপ্য শিহু মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও কলহীনৰ পানী দ্ৰুতগতিত হ্ৰাস পোৱাৰ বাবে এনে ধৰণৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বা তেনে সন্দেহ কৰা হৈছে আৰু পৰিৱেশৰ ওপৰত এক ভয়াবহ প্ৰভাৱ হিচাপে পৰিগণিত হৈছে ঘটনাস্থলীত ইতিমধ্যে বন বিভাগৰ লোক উপস্থিত হৈছে আৰু বন্যবন্ধুৰ সদস্যসকলো আহি উপস্থিত হৈছে কুকুৰমাৰাত বনকৰ্মীয়ে শিশুটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে কলহী নদীত থকা শিশুকেইটা শীঘ্ৰে সংৰক্ষণ কৰাৰ দাবীও জনাইছে ৰাইজে নহলে হয়তো এদিন নোহোৱা হৈ যাব এই শিশু কুকুৰমাৰা আমাৰ যি কলহী নৈ কুকুৰমাৰা দলঙৰ ওচৰতে তাত আমি এটা শিহুৰ পোৱালি এটা মৃত অৱস্থাত থকা বুলি শুনি আমি ততাতৈয়াকৈ আহিলোঁ আৰু ইয়াতে আহি দেখিলোঁ যে শিহুৰ পোৱালিটোৰ অৱস্থা খুব সংকট মানে খুব বেয়া লগাকৈ দুখ লগাকৈ শিশুটোৰ মৃত্যু হৈছে তাৰ পেটৰ যি অংগ প্ৰত্যংগ আছে সেইবোৰ মানে পেট ফালি ওলাই আহিছে আৰু গাত বিভিন্ন ঠাইত মানে আঘাতৰ স্থান মানে আমি চিন দেখিবলৈ পাইছোঁ আৰু খুবেই এটা দুখ লগা ঘটনা আৰু সকলোৱে জানে যে বৰ্তমান কলহী নদীৰ অৱস্থা কেনেকুৱা এটা অৱস্থা হৈছে পানী নাইকিয়া হৈ গৈছে আৰু শিশুকেইটা মানে তিলকৈ জীয়াই থকা বুলি ক'ব লাগিব আমাৰ আগত যি মানে আগৰ দিনত যেনেকৈ শিশু আছিল এটা সময়ত সেই ধৰণত বৰ্তমান শিশু নাই খুবেই দুখ লগা অৱস্থা শিশুৰ মানে যিটো আমাৰ কলহী নদীত শিশুৰ যিটো আগতে জলকেলি আমি এটা সময়ত অতি মানে পুৰণি দিনত দেখিবলৈ পাইছিলোঁ সেই অৱস্থা বৰ্তমান নাই আৰু এই শিশু পোৱালিটো কুকুৰমাৰা বন বিভাগৰ মানুহে আহি তেখেতসকলে লৈ গ'ল